ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। আজি মই তোমালোকৰ কাৰণে ক্লাস 10 ৰ বাবে বৰ্তমান চলি থকা যি সেকেন্ড ইউনিট টেষ্ট এই সেকেন্ড ইউনিট টেষ্টৰ এখন বিজ্ঞানৰ প্ৰশ্ন কাকতৰ এমসিকিউ কেইটা লৈ আহিছো আৰু এই এমসিকিউ কেইটা তোমালোকে যদি পৰীক্ষা হৈ গৈছে যোৰহাট জিলাৰ তেনতলে চাব পাৰিবা যে শুদ্ধ হৈছে নাই বা বাকি কোনোবা জিলাৰ যদি ইতিমধ্যে বিজ্ঞানৰ পৰীক্ষা হোৱা নাই তোমালোকেও মানে প্ৰশ্ন কেইটা লৈ সাজু হ'ব পাৰিবা। মোক যোৰহাট জিলাৰ পৰা বৰ্ণালী মহন্ত নামৰ বাইদেউ গৰাকীয়ে এই পেপাৰখন পঠিয়াই দিছে। আশা কৰিছো তোমালোক সকলোৱে এই পেপাৰখন প্ৰেক্টিছ কৰিবা আৰু প্ৰশ্নবিলাক তোমালোকে চোৱাছো কেনেকৈ আহিছে মেট্ৰিকৰ কাৰণে তোমালোক ভালদৰে সাজু হ'ব পাৰিবা। তো মই বিজ্ঞানৰ প্ৰশ্ন কাকতখনৰ সেকেন্ড ইউনিট টেষ্টৰ প্ৰথম প্ৰশ্নটো লৈছো এমসিকিউ প্ৰশ্ন যে প্ৰপেন অণু এটাত সহযোজী বান্ধনীৰ সংখ্যা। এটা প্ৰপেন অণুত কিমানটা সহযোজী বান্ধনী আছে চাব লাগে। ইয়াত দিছে তোমাৰ 9 10 11 8 ডাল এনেকৈ দিছে। আমি চাও বাৰু যে প্ৰপেন অণু বুলি গলে আমি তাৰ আণবিক সংকেতটো পাও C3H8 হৈছে না। গতিকে 3টা কাৰ্বন আৰু 8টা হাইড্ৰোজেন আছে ন। এটা আমি যদি তাক এনেকৈ ষ্ট্ৰাকচাৰটো লিখো এনেকুৱা হ'ব হৈছে না। এটা এইবিলাক হৈছে সহযোজী বান্ধনী। ইয়াত প্ৰত্যেককে হাইড্ৰোজেন আছে। তোমালোকে চাই লোৱা বা হিচাপ কৰিলে কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 মানে 10টা আছে ইয়াতে বান্ধনীৰ সংখ্যা হয়নে। গতিকে আমি চাব লাগিব প্ৰপেন অণু এটাত সহযোজী বান্ধনীৰ সংখ্যা 10টা 3 3 6 আৰু ইফালে 4 10টা। শুদ্ধ উত্তৰ হ'ব তোমালোকৰ 10টা। ঠিক আছে। 2 নম্বৰ প্ৰশ্নটো লৈছো বিউটেনৰ গঠন সমযোগীৰ সংখ্যা। বিউটেন তো প্ৰপেনৰ লগতে আন এটা আমাৰ মানে অণু হৈছে C4H10। এই বিউটেনৰ সমযোগী মানে আণবিক সংকেত একে থাকিব লাগিব কিন্তু গঠন সংকেত বেলেগ বেলেগ হ'ব লাগিব। তো বিউটেনৰ গঠন সংকেত কি হ'ব পাৰে চোৱা C এটো হৈছে বিউটেন। ইফালে হাইড্ৰোজেন থাকিব হৈছে না। আৰু এটা গঠন সংকেত আছে এনেকুৱা C এনেকে এইটো এটা আৰু এইটো দুটা। গতিকে বিউটেনৰ গঠন সংকেত দুটা বেলেগ বেলেগকে পাও যাক সমযোগী বুলি কোৱা হয়। গতিকে তোমাক সুধিছে বিউটেনৰ গঠন সমযোগীৰ সংখ্যা এর শুদ্ধ উত্তৰ হ'ব 2টা। গতিকে এইটো এটা আৰু এইটো এটা শুদ্ধ উত্তৰ 2 লিখিব লাগিব। ঠিক আছে। এইবাৰ মই 3 নম্বৰ প্ৰশ্নটো লৈছো যোগাত্মক বিক্ৰিয়া দেখুৱা যৌগটো হ'ব। ইয়াত দিছে C2H6 C4H10 C2H2 আৰু CH4 এইকেইটা দিছে তোমাৰ অপচন। শুদ্ধ অপচনটো লিখিব লাগে। তো ইয়াতে যোগাত্মক দেখুৱা যেটো যৌগ বুলি সুধিছে ইয়াত চোৱা প্ৰথমটো আছে C2H6 মানে এলকেন C4H10 মানে এলকেন CH4 মানে এলকেন। গোটেইকেইটাৰ আণবিক সংকেত কেনেকৈ লিখিব লাগিব CnH2n+2 চোৱা লাগে A B আৰু D এই গোটেইকেইটাই এলকেনৰ মানে নিচিনাকে সংকেতটো লিখিব পাৰি। কিন্তু C2 আছে কি জানে C2H2 আৰু তোমালোকে বুজিব লাগিব যে যোগাত্মক বিক্ৰিয়া দেখুৱা যৌগটো যে যোগাত্মক বিক্ৰিয়া কেনেকৈ দেখুৱায় যে অসম্পৃক্ত যৌগ এটা হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰিলে আমাৰ সংপৃক্ত লৈকে আহে। গতিকে আমাৰ ইয়াতে লিখিব লাগিব অসম্পৃক্ত যৌগ কোনটো আছে। গতিকে অসম্পৃক্ত যৌগহে যোগাত্মক বিক্ৰিয়া দেখুৱায়। সো এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ আৰু ইয়াত লিখিব লাগিব অপচন C টো শুদ্ধ উত্তৰ। লেড আৰু টিনৰ সংকৰ ধাতুটো হ'ল। তো এইবিলাক তোমালোকে মনত ৰাখিবা মুখস্থ কৰিব লাগিব। এইটো হৈছে সোল্ডাৰ। আমাৰ যে জ্বালাই কৰাৰ সময়ত সোল্ডাৰ ব্যৱহাৰ কৰে মানে জ্বালাই যে কৰিব লাগে জ্বালাই কৰাৰ সময়ত একবিধ সূক্ষ্ম তাৰৰ নিচিনা এডাল থাকে নহয় সেই তাৰডাল অকমান দিলে গলি যায় নহয় সেইটো হৈছে সোল্ডাৰ। গতিকে এই সোল্ডাৰটো খুব কম তাপতে গলি যায়। গতিকে সুধিছে যে লেড আৰু টিনৰ সংকৰ ধাতুটো হ'ল। এই সোল্ডাৰ বনাবলৈ লেড আৰু টিনৰ সংকৰ ধাতু ব্যৱহাৰ কৰিব লাগে। শুদ্ধ উত্তৰ হৈছে অপচন C। কুৱেশ্যন নম্বৰ 5 প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব। 4টা অপচন দিছে পটাছিয়াম ক্লৰাইডৰ ড্ৰপ আৰু কপাৰ ধাতুৰ মাজত, মেগনেছিয়াম ক্লৰাইডৰ ড্ৰপ আৰু এলুমিনিয়াম ধাতুৰ মাজত, জিংক ক্লৰাইডৰ ড্ৰপ আৰু মেগনেছিয়াম ধাতুৰ মাজত, সোডিয়াম ক্লৰাইডৰ ড্ৰপ আৰু সিলভাৰ ধাতুৰ মাজত। তো এইটো প্ৰশ্নৰ উত্তৰ যদি তোমালোকে জানিব লাগে তোমালোকে ধাতুৰ সক্ৰিয়তা শ্ৰেণীটো জানিব লাগিব। সক্ৰিয়তা শ্ৰেণীত যিবিলাক ওপৰত থকা মৌল সেই মৌলবিলাকে তলত থকা মৌলবিলাকৰ যৌগসমূহৰ পৰা মৌলটো আঁতৰ কৰিব পাৰে। এইটো হৈছে প্ৰতিস্থাপন বিক্ৰিয়া। প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া এটা গুচাই দিব পাৰে। সো ইয়াত আমি চাব লাগিব পটাছিয়াম ক্লৰাইডৰ লগত কপাৰ বুলি কৈছে যেনে K আৰু Cu। তুমি দেখিবা ভালদৰে চাবা তুমি Cu টো পটাছিয়ামৰ তলত আছে। গতিকে তলত থকা এটা মৌলই কেতিয়াও ওপৰৰ মৌলক অপহৰণ কৰিব নোৱাৰে। গতিকে অপচন A টো নহব।
MgCl2 যে এতে আছে ম্যাগনেসিয়াম আৰু ইয়াৰ আছে এলুমিনিয়াম এলুমিনিয়ামটো তুমি চাবা এলুমিনিয়ামটো ম্যাগনেসিয়ামৰ তলত আছে গতিকে ম্যাগনেসিয়ামক অপহৰণ কৰিব নোৱাৰে জিংক ক্লোৰাইড জিংক আৰু ম্যাগনেসিয়াম এবাৰ চাবা জিংক আৰু ম্যাগনেসিয়ামৰ ক্ষেত্ৰত কি হয় এই ম্যাগনেসিয়াম ধাতুটো জিংকৰ ওপৰত আছে সক্ৰিয়তা শ্ৰেণীটো তোমালোকে যদি চোৱা দেখিবা ম্যাগনেসিয়ামটো জিংকৰ ওপৰত আছে গতিকে ম্যাগনেসিয়ামে অতি সহজতে জিংকক অপহৰণ কৰিব পাৰিব গতিকে শুদ্ধ উত্তৰ হ'ব তোমাৰ 5 নম্বৰটো সি টো হৈছে শুদ্ধ উত্তৰ যে জিংক ক্লোৰাইডক দ্ৰৱৰ পৰা ম্যাগনেসিয়াম ধাতুৰ মাজত বিক্ৰিয়া ঘটিলে অপহৰণ হয় ঠিক আছে ইয়াৰ পিছত মই কোৱেশ্চন নম্বৰ 6 টো লৈছো প্ৰটিন গঠনৰ বাবে তথ্য থাকে যে আমাৰ দেহত যে প্ৰটিনসমূহ গঠন হয় এই প্ৰটিনসমূহ কিদৰে গঠন হ'ব তাৰ তথ্যসমূহ ক'ত ষ্টৰ হৈ থাকে জানানে ইয়াত দিছে চাৰিটা অপচন কোষ প্ৰৰক ডিএনএ গলগি সংঘ আৰু কোষাবৰণ এই কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে ডিএনএ ইয়াৰ পিছত আহিছে 7 নম্বৰ প্ৰশ্ন এইডছ ৰোগ AIDS একুৱাৰ্ড ইমিউনো ডিফিচিয়েন্সি সিনড্ৰোম এই বেমাৰটো খুদিছে অপচনত ব্যাকটেৰিয়াৰ দ্বাৰা হয় আদ্য প্ৰাণীৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰা হয় প্লাজমোডিয়ামৰ দ্বাৰা হয় তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাইৰাছৰ দ্বাৰা গতিকে ভাইৰাছ এবিধ ভাইৰাছ আছে মানে এইডছ ৰোগৰ যিটো বেমাৰ হেতু HIV নামৰ ভাইৰাছ এটাৰ দ্বাৰা হয় গতিকে শুদ্ধ উত্তৰ সি ভাইৰাছৰ দ্বাৰা 8 নম্বৰটো দিয়া আছে 2 কুলম্ব আধান হবলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা তো আমি প্ৰথম জানিব লাগিব যে 1 কুলম্ব আধান কিমান যে 1 কুলম্ব আধান বুলি ক'লে আমাৰ কি জানে 6 * 10 to the power 18 ইমানটা 1 কুলম্ব আধান বুলি ক'লে 6 * 10 to the power 18 ইমানটা তোমাৰ ইলেক্ট্ৰন থাকে 1 কুলম্ব আধানত ন গতিকে 2 কুলম্ব বুলি কৈছে গতিকে 2 ৰে পূৰণ হ'ব 6 * 2 = 12 * 10 to the power 18 হ'ব ইমানটা তো ইমানটা ইলেক্ট্ৰন থাকে গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াত দেখিবা অপচন দিয়া আছে ডি 12 * 10 to the power 18 টা এটো শুদ্ধ উত্তৰ তো এবাৰ আইছো মই কোৱেশ্চন নম্বৰ 9 লৈকে যে ৰোধকতাৰ SI একক হল ইয়াত দিছে ওম মিটাৰ বাই ওম আৰু ওম বাই মিটাৰ সো আমাৰ এটা ফৰ্মুলা আছে তোমালোকে জানা যে R = ρ * L / A এটা তুমি যদি ρ টো ইফালে আনা কি থাকিব ρ টো ইয়াতে থাকিল এটো ইফালে আনা R A / L হ'ব নহয় জানো আৰু ৰোধকক কি ওম হৈছে নে A মানে কি এৰিয়া বুলি কোৱাৰ লগে লগে কি হ'ব মিটাৰ স্কয়াৰ আৰু L মানে কি দৈৰ্ঘ্য হলি মিটাৰ এৰিয়া এটা মিটাৰ কাটা কাটি গল কি থাকিল ওম মিটাৰ তো এনেকে আমি এটা ফৰ্মুলাৰ পৰা একক উলিয়াব পাৰো গতিকে আমাৰ ৰোধকতাৰ SI একক হ'ব ওম মিটাৰ গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব A অপচন A শুদ্ধ উত্তৰ এবাৰ আইছো মই কোৱেশ্চন নম্বৰ 10 লৈকে 1 ইউনিট বিদ্যুৎ শক্তি = ইয়াত A B C 4.6 * 10⁶ জুলৰ সমান এনেকে চাৰিটা অপচন দিয়া আছে সো এই চাৰিটা অপচন শুদ্ধ উত্তৰ কি হ'ব তো তোমালোকে জানিব লাগিব কি যে 1 ইউনিট বিদ্যুৎ শক্তি মানে 1 কিলোৱাট আৱাৰ 1 কিলোৱাট আৱাৰক 1 ইউনিট বিদ্যুৎ শক্তি বুলি কোৱা হয় এইটো যদি আমি লিখো যে 1 কিলো মানে 1000 ওয়াট হয়নে এটি ওয়াট পূৰণ 1 ঘন্টা মানে 3600 সেকেন্ড তানি কিমান হ'ব এটা একৰ ভিত্তিত প্ৰথম আমি শূন্য কেইটা আছে 2 আৰু 3 5টা 1 2 3 4 5 হলনে 36 * 1 = 36 ইমান ওয়াট সেকেন্ড আৰু এটো কিমান হ'ব স্ট্যান্ডার্ড ফর্মত লিখিলে 3.6 * 10 to the power গনা 1 2 3 4 5 6 7 1 2 3 4 5 6 6টা আছে 6 সো ইমান এটো ওয়াট সেকেন্ড কি বুলি কম জুল বুলি কম গৰে শুদ্ধ উত্তৰ কোনটো হ'ব সি 3.6 * 10 to the power 6 জুলৰ সমান গৰে আমি কেতিয়াও পাহৰি গলে এনেকৈ তাৰ ভ্যালুটো উলিয়াই লব পাৰো ঠিক আছে এবাৰ মই কোৱেশ্চন নম্বৰ 11 লৈকে আহিছো ইয়াত দিছে বৈদ্যুতিক ফিউজ তার এডালে কাম কৰে বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়াৰ ভিত্তিত বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াৰ ভিত্তিত বিদ্যুৎ প্ৰবাহৰ আলোকিক ক্ৰিয়াৰ ভিত্তিত বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ভিত্তিত সো এই চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰ কোনটো হ'ব যে বৈদ্যুতিক ফিউজ তার এডালে কাম কৰে ইয়াৰ শুদ্ধ উত্তৰ বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ভিত্তিত অপচন ডি তাৰ মানে বিদ্যুৎ প্ৰবাহ কৰিলে কোনোবা কাৰেন্ট যদি কোনোবা এডাল তাৰৰ মাজেদি গুছি যায় কেতিয়াবা অত্যধিক গৰম হয়
মানে যিবিলাক তাৰৰ ৰ'দটো বেছি সি অত্যাধিক গৰম হয় আৰু গৰম হ'লে সি কি হয় গলি যায় আৰু এনেকৈ আমাক বিপদৰ পৰা ৰক্ষা কৰে এইটো হৈছে ফিউজৰ কাম গতিকে ফিউজটো টোটালি আমাৰ বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে সো শুদ্ধ অপচন 11 ডি ইয়াৰ পিছত আছে কোৱেশ্চন নম্বৰ 12 সুগন্ধি দ্ৰব্য আৰু খাদ্য সুস্বাদুকাৰক হিচাপে ব্যৱহাৰ কৰিব পৰা যৌগটো হ'ব তানে সুগন্ধি দ্ৰব্য আৰু খাদ্য সুস্বাদুকাৰক তোমালোকে মনত ৰাখিবা তোমাৰ কিতাপত খুব ধুনীয়াকৈ দিয়া আছে আৰু ইয়াৰ শুদ্ধ অপচন হৈছে ইয়াত চাৰিটা অপচন দিয়া আছে যে এটা কিটোন এলকহল এলকিন আৰু এস্টাৰ শুদ্ধ উত্তৰ হৈছে এস্টাৰ তোমালোকে চাবা এস্টাৰী ভৱন বুলি এটা বিক্ৰিয়া আছে এস্টাৰী ভৱন কি যদি জানা তেতিয়াহলে এইটো উত্তৰ পাই যাবা এবাৰ আমি কোৱেশ্চন নম্বৰ 13 লৈকে আইছো ৰন্ধনৰ সময়ত ব্যৱহাৰ কৰা বৰ্তনৰ তলফালে কলা পৰে কিয়নো খাদ্য ভালদৰে নিহিজিলে ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় ইন্ধনটো সিক্ত ইন্ধনটো সম্পূৰ্ণকৈ দহন হয় তো এই চাৰিটাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে বি ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় তো যিবিলাক ইন্ধন কাৰ্বনযুক্ত ইন্ধন থাকে সম্পূৰ্ণৰূপে দহন নহলে ধোঁৱা ওলায় তোমালোকে মন কৰিবা গাড়ী মটৰ হওক বা অন্যান্য কলকাৰখানাত যে ধোঁৱা ওলায় আসলতে সেইবিলাক সম্পূৰ্ণৰূপে দহন নোহোৱা কোনোবা ইন্ধন সেই গতিকে ধোঁৱাটো বেছি ওলায় আজিকালি বাইক বা গাড়ীত তোমালোকে দেখিবা ধোঁৱা নোলায় তাৰে সি সম্পূৰ্ণৰূপে দহন হৈ যায় গতিকে শুদ্ধ উত্তৰ হ'ব ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় 13 বি কোৱেশ্চন নম্বৰ 14 এমিবা ইষ্ট আৰু স্পাইৰোগাইৰাৰ প্ৰজননৰ মাজত থকা মিলটো হ'ল সিহঁতে অযৌন প্ৰজনন কৰে সিহঁতৰ আংগিক প্ৰজনন হয় সিহঁতে কেৱল যৌন প্ৰজনন কৰে সিহঁতে দ্বিখণ্ডন পদ্ধতিৰে প্ৰজনন কৰে তো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ডি সিহঁতে দ্বিখণ্ডন পদ্ধতিৰে প্ৰজনন কৰে তোমালোকে চোৱা এমিবা এটাই কি কৰে প্ৰথমতে কোষটো অকমান মানে মাছখিনি চিয়া হৈ পৰে মাজত দুটুকুৰা হৈ যায় সো এনেকৈ কোষটো এটা কোষৰ বা দুটা কোষলৈ মানে ৰূপান্তৰিত হয় না তো এইটোই হল তাৰ এটা মানে দ্বিখণ্ডন পদ্ধতি অৰ্থাৎ যিখিনি আদ্য প্ৰাণী আছে বা ইষ্ট বা স্পাইৰোগাইৰা এই গোটেইখিনিৰ মাজতে মিল থকা পদ্ধতিটো হৈছে দ্বিখণ্ডন পদ্ধতি তোমালোকে ভালদৰে পঢ়িলে এইখিনি কথা পাবা তাতে এবাৰ কোৱেশ্চন নম্বৰ 15 টো লৈছো আৰু এই 15 নম্বৰ কোৱেশ্চনটো হৈছে সপুষ্পক উদ্ভিদত হোৱা প্ৰজনন প্ৰক্ৰিয়াৰ দশাসমূহৰ অগ্ৰগতিৰ শুদ্ধ ক্ৰমটো হ'ল ইয়াতে জনন কোষ যোজন কোষ ভ্ৰূণ বীজ এইকেইটা শব্দকে উল্টা পুল্টাকে তোমাৰ দিয়া আছে তুমি শুদ্ধ ক্ৰমটো জানা উচিত তোমালোকে কিতাপত ভালদৰে পঢ়িলে গম পাবা আৰু এইটো শুদ্ধ উত্তৰ হৈছে অপচন এ জনন কোষ যোজন কোষ ভ্ৰূণ আৰু বীজ মানে বীজটো একেবাৰে শেষতে আমাৰ উৎপন্ন হয় আমি খোৱা যিটো ফল বা বীজ সেইটো আমাৰ গোটেইখিনি মানে প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতহে আমাৰ খোৱা অৱস্থাটো পায় তো মই এই 15টা প্ৰশ্ন তোমালোকৰ কাৰণে যুগুত কৰিছো পিছৰ পৰ্যায়ত মই আৰু প্ৰশ্ন তোমালোকলৈ দিম বেছি দীঘলীয়া হ'ব বুলি ভাবি মই ইয়াতে এৰিছো আশা কৰিছো এই প্ৰশ্নকেইটা তোমালোকে যাৰ পৰীক্ষা এতিয়ালৈকে কমপ্লিট হোৱা নাই তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা তোমালোকৰ কামত আহিব আৰু যোৰহাট জিলাৰ কোনোবাই যদি মোক চাই আছা তোমালোকৰ প্ৰশ্নৰ উত্তৰকেইটা শুদ্ধ হৈছে তোমালোকে এবাৰ ভালদৰে চাই লোৱা ঠিক আছে